তো মোৰ পিছফালে গড় আছে ইয়াত এনেকা আপোনালোকে টেণ্ট দেখা পাই আছে মোক বোলে অলপ ঠগিছে 3-4 ঘণ্টাৰ কাৰণে 1200 টকা লৈছে সঁচা কথা ক'ব গ'লে অলপতো ভয় লাগিছে এতিয়া লাষ্ট ইয়াৰ মই এইখিনিৰ পৰা আপোনালোকক সুইফ্ট দি যাত্ৰা দেখাইছিলোঁ আমি 7:11 পুৱা মানুহ গুগলৰ মতে এতিয়া পাই আমি 6:36 মানে 40 মিনিট আগতে আহিলোঁ মানস জীপ সাফাৰী এছ'চিয়েশ্যন লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে এইখিনি টিকেট কৰিব পাৰে মোৰ জিমনি ইয়াতে পাৰ্কিং কৰিলোঁ জীপ এইটোৱে যাব না বেলেগ আমি চেঞ্জ কৰিম নেকি আচ্ছা আচ্ছা গেটলৈকে যাম এইটো দিনা ঠিক আছে পাৰিবা উঠিব পাৰিবা আগতো বহি লোৱা অলপ নামিবতো লাগিবই আকৌ ইয়াত কষ্ট আমি প্ৰথমতে গেটলৈকে যাম গেটত গৈ তাৰ পাছত আকৌ আমি বেলেগ জীপত যাম টিকেট হৈ গৈছে টিকেটৰ এইবাৰ অলপ চিষ্টেমটো বেলেগ আগৰবাৰ যেনেকৈ অফিচৰ পৰা কৰিছিলোঁ এইবাৰ অফিচৰ পৰা কৰা নাই তেওঁলোকে মানে মোৰ যিজন গাইড আছিলে আগতে ভিডিঅ' বনাইছিলোঁ তেওঁক লৈ তো বহুতে ফোন কৰিছিলে তো এইবাৰ অলপ মানে তেওঁ নিজে মোক ফোন কৰিছে যে দাদা আহক ভালকৈ আপোনাক ঘূৰাই দিব ভিডিঅ' এটা বনাব ঠিক আছে তো সব ব্যৱস্থা তেওঁ নিজে কৰি দিছে টিকেট চিকেট যি আছে সব ব্যৱস্থা তেওঁলোকে কৰি আছে মই একো মাথা মৰা নাই পাপা আমরা কোথায় যাচ্ছি লিখা আছে নো প্লাষ্টিক জোন আপোনালোকে এটা বহুত ভালকে ফলো কৰিব লাগে বহুত সময় মূৰত আমি সোমোৱা প্ৰায় আধা ঘণ্টা হৈ গৈছে তো আজিও যেহেতু অলপ লেট হৈ গ'লো তো সেইকাৰণে জীৱ জন্তু অলপ কমেই দেখা পাই আছোঁ কিন্তু আজি আমাৰ প্লেন গোটেই দিনটো থকাৰ তো আশা কৰিছোঁ কিবা নহয় কিবা এটা আমি পামেই নামটো নাজানো বাট কেৰকেটুৱা যিটো আছে এইটো অলপ ডিফাৰেণ্ট হয় নৰ্মেলতকৈ বহুত ডাঙৰ হয় তো ময়ূৰ পাইছোঁ আহি পাওঁতে পাওঁতে এক বিশেষ প্ৰজাতিৰ বান্দৰ পালোহি আমি তো ইয়াতে আপোনালোকে চাব পাৰিছে ডাল যদি আপোনালোকে চাই বহুত দীঘল বাপৰে বান্দৰৰ চাইজৰ ডবল অ'কে তো এইটো আমি অলপ ভাল বস্তু কিবা এটা চালোঁ মই কৈছোঁ নহয় লাহে লাহে পাই থাকিম আমি তো আজি আমাৰ প্লেন হৈছে ভূটান যোৱা আমি পাই গৈছোঁ ভূটান বৰ্ডাৰ ভূটানৰ গেট এনেকৈ ধুনীয়াকৈ বনোৱা আছে ইয়াত আমি নিজৰ ID দিব লাগিব ইয়াতে এণ্ট্ৰি কৰিব লাগে তো উইদাউট ID পাছৱৰ্ড আহে ID পাছৱৰ্ড বোলে উইদাউট ID যদি আহে তেতিয়া আপোনালোকে ভূটানত যাব নোৱাৰিব তো এইটো কথা বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব তো যেতিয়া আপোনালোকে ভূটানত এণ্ট্ৰি মাৰিব মোৰ মোবাইলত যদি আপোনালোকক দেখাওঁ তো চব টাইম চেঞ্জ হৈ গৈছে 9:19 বাজিছে বাট একচুৱেলি 9:19 বজা নাই একচুৱেলি আধা ঘণ্টা লেট হয় ঠিক আছে মানস নেশ্যনেল পাৰ্ক যিটো আছে এইটো ভূটানত ৰয়েল মানস নেশ্যনেল পাৰ্ক বুলি কোৱা হয় ইয়াৰে ভিতৰত অকল আমি যিটোৱে নাম আছিলে এই বান্দৰটো আমি পাইছোঁ এতিয়া আপোনালোক ইয়ালৈ আহিব এইটো ভূটান মানে বৰ্ডাৰত তেওঁ এনেকুৱা এটা টিকেটো কাটিব লাগে ঠিক আছে তো 3জন মানুহ 2জন মানুহ আৰু গাড়ীৰ চাৰ্জক লৈ 300 টকা লৈছে পাৰ হেড 100কে লয় তো সেই হিচাপত আহিব আপোনালোকে বহুত বেছি প্ৰাইচ নহয় চিম্পল প্ৰাইচ হয় পাৰ হেড 100 ৰুপিজ তো আমাৰ সব পাৰ্মিশ্যন হৈ গ'ল আৰু এতিয়া আমি গৈ থাকিম ভূটানৰ এণ্ট্ৰি ফালে তো আমি ভূটানৰ মাজত আছোঁ পাপা আমি আহোঁতে আহোঁতে বহুত ওপৰত গুচি আহিলোঁ আৰু এতিয়া আমি নামি আছোঁ কিবা হেৰি পোৱা নাই অ'কে এতিয়া বহুত ধুনীয়াকৈ দেখা পাই আছোঁ ইয়া নেশ্যনেল পাৰ্কত জীৱ জন্তু চাব নাপালেও আমি ভূটানত আহি এইখিনিতো আমাৰ ভালেই লাগিছে মামাকে একটু বলে দাও কোথায় যাবে বলো তো কোথায় ভূটান তো আমি এতিয়া ভূটান ৰয়েল মানস যিটো নেশ্যনেল পাৰ্ক আছে তাৰ লাষ্ট গেটত সোমাইছোঁ আৰু
ইয়াত জেনেৰেলি জীৱ জন্তু বহুত কম দেখা যায় কাৰণ পৌৰ এৰিয়া বহুত ভিতৰত আছে এইটো একচুৱেলি বাহিৰৰ এৰিয়া যিটো পাহাৰীয়া এৰিয়া ইয়াত জীৱ জন্তু বহুত কম থাকে তো আপোনালোকে ইয়াত জীৱ জন্তু এক্সপেক্ট কৰি নাহিব যদি আহে ইয়াত এক্সপেক্ট কৰিব আপোনালোকে মানে টুৰিজিম মানে নৰ্মেল নেচাৰেল বিউটিৰ কাৰণে আহিব পাৰে চিনিক বিউটিৰ কাৰণে এইটো লাষ্ট গেট হয় এই গেটটোত আপোনালোকে নিজৰ ডকুমেণ্ট দিলে তেতিয়া আপোনাক এটা কাৰ্ড দিব আৰু সেই কাৰ্ডটোৰে মানে লাইক পাছপৰ্ট যিহেতু আমাৰ নাই এই যিটো টাউন আছে ইয়াত যিটো এটা সৰু এটা টাউন পাম আমি এই টাউনটো আমি এক্সপ্ল'ৰ কৰিব পাৰিম তো আমাক কাৰ্ড এটা দিছে কাৰ্ডটো হ'ল এনেকুৱা অ'কে কেজুৱেল ভিজিটৰ কাৰ্ড তো আমাৰ কাৰ্ড নাম্বাৰ 1 আমি আহি এতিয়া জংগল ৰিজৰ্ট বুলি এটা আছে ইয়াত আমি পাইছোঁ তো ইয়াত এনেকৈ আপোনালোকে টেণ্ট দেখা পাই আছে এই টেণ্টত মানুহ থাকে যোৱাকালি আহিছিলে চাগে অ'কে তো মই গৈ আছোঁ ৰিচিপশ্যনত গৈ সুধি চাওঁ আমাৰ ড্ৰাইভাৰ গৈ আছে মই 2-3 ঘণ্টাৰ কাৰণে এটা ৰুম ল'ম অলপ আমি ষ্টে কৰিম ভাত চাত খাম দুপৰীয়া খাম তাৰপাছত আমি আকৌ ইয়াৰ পৰা ওলাই গুচি যাম মোক বোলে অলপ ঠগিছে 3-4 ঘণ্টাৰ কাৰণে 1200 টকা লৈছে 700-800 পাই বুলি কৈছে তেওঁলোকে ঠিক আছে তো এইটো ভুল আপোনালোকে নকৰিব মানে মই লোৱাৰ পাছত মোৰ ড্ৰাইভাৰজনে ক'লে যে নাই এইটো 700-800 দি দিয়ে ব'লা অলপ জিৰাই লোৱা আমাৰ খানা আহি গৈছে আচ্ছা এইটো আমাৰ ডাইনিং হল এইটো আমাৰ মাংস আছিলে ইয়াত অলপ মাছৰুম আছিলে আৰু দালি এইটো দিছে নৰ্মেল ভাত তো খানাটো বঢ়িয়া নৰ্মেলি মানে বহুত চিম্পল হয় বাট বহুত ভাল লাগিছে অথেণ্টিক খানা মজা লাগিছে খাই চিৰিয়াছলি বহুত দিন পাছত পেট ভৰি খাইছোঁ আৰু এইটো হেল্ডি যেনো ফিল হৈছে মোৰ ইভেন ভাত লৈও খাইছোঁ তেল মছলা বহুত কম আৰু মাছৰুমটো খাই বহুত মজা লাগিছে আমাৰ অঞ্চিকা ধুনীয়াকৈ টোপনি মাৰিছে আমিও টোপনি মাৰিলোঁ তো আমাৰ অলপ ৰেষ্ট হৈ গৈছে এতিয়া আকৌ আমি যাব ওলাইছোঁ এই ৰুমত আমাৰ টাইম স্পেণ্ড হৈ গ'ল শেষ এতিয়া আগুৱাই থাকোঁ আমি 3-4 ঘণ্টা ৰেষ্ট ল'লোঁ ভাল কৈছিলোঁ 2 ঘণ্টা কিন্তু আমি বেছিয়ে ৰেষ্ট ল'লোঁ আল্টিমেটলি এইটো হৈছে বাহিৰৰ চিনাৰী আৰু ইয়াতে এটা নদী আছে নদীৰ শব্দ আহি আছে আমি তালৈকে যাম এতিয়া মই আজিলৈকে এনেকুৱা ওচৰৰ পৰা নদীত আহি এনেকুৱা পাহাৰৰ মাজত মানে অপেনলি অহা নাই আৰু সদায় ফিল্মতে চাওঁ ভাল লাগিছে ন ভাল জেগা তো মানাছলৈকে যদি কেতিয়াবা ফুৰিব আহে ভূটানৰ পাম্বান যিটো জেগা আছে পাংবাং এইটো জেগা মিছ নকৰিব ইয়াত আহক ধুনীয়াকৈ ৰিজৰ্টত আমি যেনেকৈ থাকিলোঁ 3 ঘণ্টা সময় থাকিলোঁ 1200 টকা এটা চাৰ্জ হয় যাৰ পৰা যেনেকুৱা পায় 1000 এটা চাৰ্জ ধৰিব পাৰি তো তাত প্ৰথমতে টোপনি মাৰিলে ভাত চাত খালে তাৰপিছত নদীত আহিলে অলপ এনেই ফুৰিলে আৰু এই ৰিজৰ্টৰ টাইম আমাৰ শেষ হৈ আহিছে এতিয়া যোৱাৰ সময় তাৰ পৰা আমি মাথানগুৰি পাইছোঁহি প্ৰায় বহুত সময় হ'ল ভাত খোৱা আজি দুপৰীয়াকৈ খাইছিলোঁ ফাইনেলি বহুত পাছত আমি গড় এটা পাই গৈছোঁ আমি অ'কে ব'লক গৈ থাকোঁ এতিয়া অলপ তো কাজিৰঙাত সিদিনা মই দেখি আহিছোঁ এইটো আমাৰ ফালে চাই আছে কোনটো তো এইটো মই ৱাইড এংগেলত দেখাই আছোঁ তো আপোনালোকক হয়তো লাগিছে বহুত দূৰত কিন্তু ইমান ওচৰৰ পৰা মই গড় দেখা নাই সিদিনা কাজিৰঙাত দেখিছোঁ কিন্তু এনেকৈ মুকলিত দেখা নাই মানে আৰু তাত সেইটো বাইচন বুলি কৈছে সেইটো বাইচনটো সন্মুখত ওলাই অহা নাই আৰু এইটো আমাৰ ৱাইল্ড বাফেলো এটা কি ইয়াতে এইটো যদি আপোনালোকে দেখে
তিনিটা ওয়াইল্ড বাফ কেমন লাগছে কি দেখেছো ওটা কি এটা রাইনো ওকে ওচৰৰ পৰা আমি মই বহুত দিন পাছত এনেকৈ ওচৰৰ পৰা চাব বিচাৰি আছিলোঁ কিন্তু পৰা নাই আমি ৱাটচ টাৱাৰৰ ওপৰত উঠি আজি চালোঁ তো এইটো এটা বহুত মানে ভাল লগা দৃশ্য একদম মোৰ পিছফালে গড় আছে চ' আৰু কি লাগে ইয়াতকৈ ভাল চিন একো নালাগে এই মানুহজনে বহুত ধুনীয়াকৈ কিন্তু বস্তু দেখাব পাৰে মোক কৈ আছিলে যে দেখাই দিম দাদা চিন্তা নকৰিব তো ফাইনেলি আমি দেখা পালোঁ কিবা ক'ব আৰু অলপ কম পালোঁ মানে ইথান জংঘলটো বেছি না সেইকাৰণে কম লাহে লাহে জীৱ জন্তু বেছি উলিয়াব বেছি ওলাই আহিব বেছি ওলাই আহিব অ'কে বলক আৰু গৈ থাকোঁ অ'কে বলক সেইকাৰণে সদায় মনত ৰাখিব লাগে যে ধৈৰ্যৰ ফল মিঠা এতিয়া অলমষ্ট অন্ধকাৰ হৈ গৈছে ঠিক আছে আৰু মানে এটা ডাঙৰ ঘটনা হৈ গ'ল গড়ে আজি যিটো মেইন ৰাস্তা সেই ৰাস্তাটোত গড়ে খেদি আছে গাড়ীবিলাকক মানে এটেক কৰি আছে সেইকাৰণে বেলেগ এটা ৰাস্তা দি এতিয়া আমাৰ গাড়ীটো পঠাই দিছে আৰু এতিয়া বাজে সন্ধিয়া 5 বাজি আছে তো লিটাৰেলি এতিয়া আমি এটা এনেকুৱা ৰাস্তাৰে গৈ আছোঁ যিটোত গাড়ী নাযায় জিন্দেগী ঠিক আছে তো ৰাস্তাত হাতী ওলাব পাৰে বাঘ ওলাব পাৰে বাঘ ওলালে বাৰু ইমান প্ৰব্লেম নাই কাৰণ বাঘটোত কি হ'ব গাড়ীত এটেক কৰিব নাহে ঠিক আছে কিন্তু যদি হাতী ওলায় জাকত তেতিয়াহ'লে হাতীয়ে এটেক কৰি দিয়ে সেইটো এটা বহুত ডাঙৰ ৰিস্ক এতিয়া আৰু দাদাই কৈ আছে যে আমি কমচে কম আৰু 1.5-2 ঘণ্টা যাব লাগিব এই জংঘলৰ মাজেৰে তো এতিয়া পিয়'ৰ নাইট মোডত চলি আছে এতিয়া যিটো জেগাৰ মাজত আছোঁ এইটো বহুত বেছি ভাল জেগা সন্মুখৰ পৰা এটা গাড়ী আহি আছে তো এতিয়া লাইটটো দিয়াৰ কাৰণে অলপ আপোনালোকে ভাল দেখা পাইছে চাগে আৰু এটা গাড়ী বহুত স্পীডত পাৰ হৈ গ'ল যাৰ কাৰণে হয়তো আমাৰ মানে বাঘ চোৱাৰ প্লেনটো অলপ চপট হৈ গ'ল কাৰণ ইমান স্পীডত গ'লে জীৱ জন্তু থৰি থাকিব আৰু ৰাতি হৈছিলে এতিয়াতো বেলেগ জীৱ জন্তু নাপাওঁৱেই আৰু এই ঘাঁহনিৰ মাজত আপোনালোকে দেখাই পোৱা নাই এইটো ৰাতি হৈ গৈছে অলৰেডি তেতিয়া মোবাইলে প্ৰচেছ কৰি অলপ বগা কৰি দিছে কিন্তু একচুৱেলি পূৰা ৰাতি ঠিক কেছটো হ'ল আমি ভাবিছিলোঁ যে বাঘ পোৱাৰ চান্স থাকে অলপ এনেকুৱা ৰাতি হ'লে বাঘ ওলাই আহে সেইটো আৰু এতিয়া চান্স বহুত কম আছে মই মোবাইল ৰেকৰ্ডিং অন দি লৈছোঁ যদি বাঘ সন্মুখত আহি যায় 1 ছেকেণ্ডত গুচি যাব ন সি মোবাইল অন কৰাৰ সময় নাপাম ৰাতিকে যদি এইবিলাক খেদছে এইটো আহিলি একেবাৰে খেদি আহিব নেকি আৰু আগপিনৰ পৰা খেদি আহিলেতো দিগদাৰ হৈ যায় একদম ৰখি ৰাখিব লাগে বেক কৰিতো মানে স্পীডত যাব নোৱাৰে গিলা ৰাস্তাত আচ্ছা মানে যিখন আইনটো আহিব খেদি আগৰ পৰা একদম ষ্টাৰ্ট বন্ধ কৰি চুপচাপ থাকিব লাগিব সি নামাৰে যদি চুপচাপ থাকো নামাৰে আৰামছে গাড়ী চাৰিওপিনেদি ঘূৰি নিজে নিজে ঘূৰি গুচি যাব মানুহ ডিপাৰ্টমেণ্টৰ মানুহ আছে কিন্তু আমাৰ গাড়ী চাফাৰী কৰা কোনো হেৰি হোৱা নাই আমি জংঘলত সোমাই আছোঁ মোৰ অলপ সঁচা কথা ক'ব গ'লে অলপতো ভয় লাগিছে এতিয়া আহি পালোৱে বাচি গ'লোঁ এইটো আজিৰ জাৰ্ণিৰ লাষ্ট ফৰেষ্ট কেম্প আৰু সেইবোৰ এতিয়া ৰিজৰ্টবোৰ যিবোৰ ৰাস্তাৰ কাষেৰে বনিছে সেইবোৰ তো ক'ব গ'লে বিপদমুক্ত আৰু এতিয়া এতিয়া আমি ক'ব গ'লে ৰিজৰ্টসমূহ পাই গৈছোঁ মানে ছেফটি জেগা পাই গৈছোঁ ইয়াত এটা ৰিজৰ্ট আছে বলক মোৰ গাড়ীৰ ওচৰলৈকে যাওঁ গেটতলৈকে যাওঁ তো বহুত ভালেখিনি ৰিজৰ্ট আছে ৰহনদাই কোৱা মতে অলমষ্ট 50টাতকৈ ওপৰত বোলে ৰিজৰ্ট ইয়াত পোৱা যায় আৰু ৰিজৰ্ট ভালেখিনি মানে ভাল হয় ৰিজৰ্টৰ কণ্ডিশ্যনো ভাল হয় তো আপোনালোকে ৰিজৰ্টত আহি থাকিব পাৰে মই কথাটো ইমান জনা নাছিলোঁ ৰিজৰ্টৰ বিষয়ে কেনেকুৱা ৰিজৰ্ট পোৱা যায় মই ভাবিছিলোঁ নৰ্মেল সৰু সুৰা হোটেল আছে চাগে
কিন্তু এতিয়া দেখিলে নাই ৰিজৰ্টো আছে ফাইনেলি আমি গেট পাই গৈছোঁ তো এনেকৈ আমি চিধা সোমাইছিলোঁ এতিয়া আহিছোঁ আমি এইফালৰ পৰা এই যিটো ৰাস্তা এইফালে কাৰণ এইটো বন্ধ কৰি দিয়া হৈছিলে কাৰণ গড়ে উৎপাত কৰি আছিলে মানাস ভিজিটৰ পাছত যেতিয়া ঘৰলৈ আহি আছিলোঁ তেতিয়া ৰাস্তাত আমি মেলা এইটো পালোঁ মেলাত সোমাই আমি যিটো প্ৰথম খাই আছোঁ বহুত দিন খাবৰ মন গ'ল পাটি চাপ্টা পিঠাও আৰু মেলাত স্পেচিয়েল চাহ আৰু পাটি চাপ্টা এইটো চাই বহুত ভাল লাগিল তো তাই পিজ্জা আৰু স্পাইডাৰমেন টাইডাৰমেন কিবা কিবি ল'লে আৰু মানাসৰ পৰা ঘূৰি আহি আছোঁ মেলাত সোমালোঁ লাষ্টত ৰাতি ইয়াত খাবলৈ সোমাইছিলোঁ আৰু ইয়াত হাৰিয়ালি যিটো ৰেষ্টুৰেণ্ট আছে ইয়াত মই সোমায়ে থাকোঁ মানে মাজে মাজে আহি সোমাওঁ তো মনোজে আমাৰ এডিআৰি বেটছত আছিলে বহুত দিনৰ পৰাই পঢ়ি আছিলে আৰু গ্ৰেড 4ত চিলেকশ্যন হৈও আছিলে তো তাৰ ৰিজাল্ট পোৱা নাছিলোঁ তো আজি সোমাই মই এতিয়া খবৰটো পাইছোঁ যে মনোজৰ গ্ৰেড 4ত চিলেকশ্যন হৈছে তো এইটো আনএক্সপেক্টেড এটা হেপিনেছ আছিলে মানে ফটকৈ সোমাই তাৰ কথা মই মনত আছিলে যে অলৰেডি সি চিলেক্টেড আছিলে কিন্তু আজি সোমাই যে ফটকৈ গম পালোঁ যে আৰে সি পূৰা ফাইনেল লিষ্টত আহি গ'ল তো মানে মোৰ মনটো অলপ বেলেগকৈ লাগিছে ঠিক আছে তো বহুত ভাল লাগিছে লগ পালোঁ Thank you, sir. I will look Best of luck. Thank you, sir. Thank you, sir. Thank you so much, sir. ঠিক আছে তেতিয়াহ'লে বাই বাই অলপ বেছি ভাল আছিলে যেতিয়া হাৰিয়ালিত সোমালোঁ মনোজে কলেজত চিলেক্ট হ'লোঁ তো মনটো কিবা এটা ভাল লাগি গ'ল যে সি বহুত দিন ধৰি ইয়াত খাটি আছে 2017 চনৰ পৰা খাটি আছে একচুৱেলি মানে মই আপোনালোকক প্ৰপাৰ ইণ্টাৰভিউ ইয়াত কিয় দেখাব নোৱাৰোঁ কাৰণ এইটো এটা নৰ্মেল ব্লগ হৈ গ'ল ঠিক আছে তো সেইকাৰণে মই ইণ্টাৰভিউ নল'লোঁ আৰু আমি বহুত কথা পাতিলোঁ অলৰেডি খোৱা বোৱাৰ টাইমত গোটেইখিনি আৰু পাৰ্টিটো মনোজে দিলে মানে কি হ'ল এতিয়া মই মানাও কৰিব নোৱাৰোঁ যেতিয়া বিল দিব গৈছিল বোলে নাই ছাৰ কমপ্লিমেণ্টেৰী এইখিনি বস্তুৰ পে'মেণ্ট মই কৰিম এতিয়া মানে তাৰপিছত মই মানা কৰিবলৈও বেয়া লাগিলে আৰু সেইটোৱে আৰু তথাপি সি চাকৰি এতিয়ালৈকে পোৱাই নাই তাৰ পইচা অহাও নাই তেনেকৈ যিয়ে নহওক তো সি মনৰ মানে ফূৰ্তিত সি মোক খুৱাইছে তো বহুত ভাল লাগিছে আৰু বহুতে মোক কয় যে ছাৰ জব কিয় এৰিলে আজি ইউটিউবতো মোক বহুত কমেণ্ট আহিছিলে লাইক ঠিক আছে তো এইটো হৈছে মেইন ৰিজন মই এনেকুৱা এটা দিন বিচাৰোঁ যে ইমান কষ্ট কৰিম মই ষ্টুডেণ্টৰ কাৰণে এসময়ত গৈ অসমৰ চুকে কোণে য'তে যাওঁ এনেকুৱা কোনো এটা অফিচ নাথাকক এনেকুৱা কোনো এটা ভিলেজ নাথাকক য'ৰ মোৰ ষ্টুডেণ্ট নাথাকে যাতে চবেই এটলিষ্ট চিনি পায় যে ৰয় ছাৰ কোন হয় ৰয় ছাৰৰ ষ্টুডেণ্ট সকলো জেগাতে আছে তো সেই দিনটোৰ অপেক্ষালৈ ৰৈ আছোঁ কেতিয়া আহিব নাজানো বাট এগেইন মই কৈ আছোঁ এইটো ব্লগ ভিডিঅ' এগেইন কৈ আছোঁ যে মোৰ ৰয় একাডেমি যিটো চেনেল আছে তাত মই পঢ়াওঁ আৰু মোৰ ড্ৰিম অসমৰ চুকে কোণে প্ৰতিটো ভিলেজত ৰয় একাডেমিৰ এজন হ'লেও ষ্টুডেণ্ট থাকক আৰু এজন হ'লেও চাকৰিয়াল থাকক যিজন ৰয় একাডেমিৰ পৰা পঢ়ি পাছ আউট হৈছে তো এইটো মোৰ এটা বহুত ডাঙৰ সপোন চেষ্টা কৰিম আপোনালোকক সহায় কৰিব আৰু ব্লগটো ইয়াতে এণ্ড কৰোঁ মোৰ আজি বহুত দিন পাছত এটা পাৰফেক্ট ডে গ'ল ঠিক আছে পাৰফেক্ট ডে মানে লাইক যিটো দিনত অকল মানে ভালেই আছিলে মোৰ চব ভালেই হৈছে আজিৰ দিনটোত ঠিক আছে তো ব্লগটো ইয়াতে এণ্ড কৰোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে নেক্সট যদি কিবা ছাজেশ্যন থাকে ডেফিনেটলি আপোনালোকে ছাজেষ্ট কৰিব আৰু অতি সোনকালে আমি নেক্সট ব্লগ লৈ আহিম চ' আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ জয় অসম জয় হিন্দ বাই বাই আৰু মোৰ ৰয় একাডেমি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এবাৰ ভিজিটটো কৰিব যে ৰয় একাডেমি নামৰ এটা চেনেল আছে তাত মই পঢ়াওঁ গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে ঠিক আছে